खुशी ताल में हर नमी ताल से जिंदगी ताल से बंदगी तो झूम ले नाच ले ताल से ताल रिदम ताल से ताल रिदम ताल से ताल रिदम ताल से ताल Hello and welcome to Rhythm Tal Se Tal Junior presented by Doordarshan Kendra Dibrugarh। दोस्तों आपको ये बता देते हैं कि हम आ पहुंचे हैं हमारे सेमीफाइनल राउंड्स में, तो यहाँ से जाहिर है कंपटीशन बहुत ही स्टिफ होगा। Here all the selected contestants will present their talents and their performances in a magnanimous manner. So what are we waiting for? Let's get started. নিশ্চয় দেৱলীনা খুব ভাল লাগিছে আজি এই অনুষ্ঠানৰ আহি যে আমি ইমানখিনি পৰ্যায়ত পালোহি ন আৰু আৰম্ভণিৰ পৰা যে ইমানবিলাক ষ্টুডেণ্ট ভাবিলে আচৰিত লাগে ইমান অকমানি ল'ৰা ছোৱালী আৰু ইমান ধুনীয়াকৈ নাচিছে আচলতে নিজে খুব ভাল লাগিছে কাৰণ আজি আমি ছেমিফাইনেল পৰ্যায়ত আহি পালোহি ঠিক আছে তেনেহ'লে আমি আমাৰ অনুষ্ঠানৰ মাজলৈ যাওঁ তো মই আৰম্ভ কৰিবলৈ লৈছোঁ আজি আমাৰ এই ছেমিফাইনেল ৰাউণ্ড चलिए चलते हैं बुला लेते हैं अपने अगले कंटेस्टेंट को शी इज नन अदर देन इंद्रानी हजारिका फ्रॉम टिटाबोर राम आरु रोही में बार बिहुते एकेखन बिहुआन लोले एकेखन बिहुआन लोले आरु दुयुरे बाहिती दुयु एकेलगे एकेटी सुरते बजाले कि राम एकेटी सुरते बजाले राम आरु रोही में राम आरु रोही में হে নানা জাতি উপজাতি হবে মিলি হলো আমি অসমীয়া জাতি ঐ গোবিন্দাই ৰাম বিপদে সুপদে বিহুকে খাবতি চেনেহ জৰি বান্ধো আতি ঐ গোবিন্দাই ৰাম পালতি ও মনা জান নেচাবি চোন তেনেকৈ বিহুৰে তলিতে ও মনা জান ইমান মৰম লগাকৈ দেহানো কিবা কৰি যায় তোৰে কথা ভাবি ও মনা জান ৰাতি নাহে টোপনি তোকেহে পাবলৈ ও মনা জান মনে কৰে আমনি কাষতে লৈ থাকিম যেন চাই ও কাংকানো হে শিলক বিহু লঙে কেলৈ বাৰু সুধিছ ও কেলৈ বাৰু সুধিছ কাংকানো ও কায়ুম ৰিবিগা চেং পালনে না
এই বিহু আৰু নিতম কাম কানৈ অসমীয়াৰ বুকুৰ ধন খায়ো ঝুমুৰৰো তুলনা না प्रथम वंदना करी सरस्वती माँ गधुरी आखरा वंदन बीज नारी मदन झुमुर लागल भारी आखरा वंदन बीज नारी मदन झुमुर लागल भारी Jaggy jump, jaggy jump, jaggy jump, jiggy jaggy jump, jaggy jump. খুব ধুনিয়া লাগিছে বুলি তোমাক নকওঁ খালি এটা কথা কম আৰু খুব সুন্দৰ অসমীয়া ডেকা ল'ৰা এটাৰ নিচিনা লাগিছে হয় নে নহয় এক্স্যাক্টলি ঠিক আছে আমি বিচাৰকসকলৰ ওচৰলৈ গৈছো কি ক'বা শিল্পী হিকা খুব ভাল লাগিলে ইমান এনজয় কৰিলো নহয় গানটো তোমাৰ ডান্সটো খুব ভাল লাগিলে মই তোমাক একো নকওঁ ক'বলগীয়াখিনি ছাৰ সকলে ক'ব মোৰ ফালৰ পৰা তোমালৈ 16 খুব ভাল মাৰ্কছ দিছে ইয়েস শান্তমণি শৰ্মা নমস্কাৰ স্যাৰ এটা কি মাতো তোমাক লৰা এনে ছোৱালী আপুনি যি বুলি মাতে মাতো ছোৱালী না মাতো লৰা হ'ব লাগিছিল আজি সেইটো হয়নে? কৰিব নোৱাৰো স্যাৰ ওকে ধুনীয়া আমি যেহেতু সংস্কৃতিৰ জৰিয়তে ঐক্যতাৰ কথা কওঁ ভাতৃত্ববোধৰ কথা কওঁ বা শান্তিৰ কথা কওঁ আমি যেহেতু সংস্কৃতি প্ৰিয় মানুহ আমি যেতিয়া সংস্কৃতিৰ লগত জড়িত হৈ আছোঁ তোমালোকৰ কণ শিল্পীসকলে যদি এনেকুৱা এটা গান বাছনি কৰি আনা নহয় সমাজখন সংস্কাৰ হ'বতো নিশ্চিত সমাজখন সংস্কাৰ কৰিবলৈ আমি শিল্পীবোৰে যত্ন কৰিব লাগিব আৰু এই গানবোৰে সমাজখন সংস্কাৰ কৰিব পাৰে যেহেতু এতিয়া অসমখনত কি হৈ আছে সবেই জানে গতিকে আমি যদি সংস্কৃতিৰ লগত জড়িত থকা শিল্পীবোৰে আমি যদি এনেকুৱাকৈ ঐক্যতাৰ ভাতৃত্ববোধৰ মেছেজ এটা কঢ়িয়াই আনিব পাৰোঁ বা আমি নিজে কিবা কাম কৰিব পাৰোঁ আমাৰ ভাল লাগে তথাপিও ৰাম ৰহিমৰ গানটো বাছনি কৰি আনিছা খুব ধুনীয়াকৈ ল'ৰা হৈ নাচিছা সাজ সজ্জা খুব সুন্দৰ তাৰ মাজতে যিহেতু শান্তমণি বিহুৰ লগত বিৰাট জড়িত তাৰ মাজতে মই ভুল ধৰিবই লাগিব বিহু নাচখিনিত পাক দিওঁতে তোমাৰ ভুল হৈছে হা তাৰপিছতে তুমি ঐনিতমৰ পিছত লগালগ যেতিয়া ঝুমুৰ ধৰিছা তোমাৰ ডাইৰেক্ট তাল কাট খাইছে বুজিছানে তাল কাট খাইছে এইখিনিয়ে ভুল বিহুখিনিয়ে ভাল লাগিছে তুমি কঁকাল ভঙাৰ পৰিশ্ৰম ভাল হৈছে আৰু কিছুমান নতুন নতুন তুমি সংযোজন ঘটাব পাৰিলা হেতেন তথাপিও মই তোমাক 14 মাৰ্কছ দিছোঁ 14 wow মাৰ্কছ that's 30 moving on to Aviksi sir ইন্দ্ৰাণী নমস্কাৰ আজি কি হৈছে মই বুজি পোৱা নাই মানে এক্স্যাক্টলি ল'ৰাবিলাক ছোৱালী হৈছে ছোৱালীবিলাক ল'ৰা হৈছে কিন্তু এইটো ক'লে আজি ভুল হ'ব যে ধুনীয়া লাগিছে কাৰণ মই এতিয়ালৈকে যিমান পালোঁ চবকে আপুনি কৈছে ইমান ধুনীয়া লাগিছে এওঁ কি কয় শুনিম মই এতিয়া এই ল'ৰাজনকো বৰ ধুনীয়া লাগিছে আজি চিৰিয়াছলি খুব ধুনীয়া ডান্স হৈছে তোমাৰ আৰু ছাৰে যিখিনি কৈছে সেইখিনি খুব ধুনীয়া কথা ক'লে সেইখিনি ফ'ল' কৰিবা ঠিক আছে আৰু যিখিনি ৰং হৈছে সেইখিনি তুমি ট্ৰাই কৰিবা যে নেক্সট যদি ক'ৰবাত নাচা তেতিয়া যাতে ভুল ধৰিব নোৱাৰে ঠিক আছে তো মোৰ ফালৰ পৰা 15 45 মাৰ্কছ তাই লাইভ কৰিবলৈ সক্ষম হৈছে খুব ভাল লাগিলে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তোমাৰ God bless you আৰু আগুৱাই যোৱা God bless you और अब आ रही है हमारे बीच छोटी सी एटम बम और असम की रसगुल्ला She is none other than Sonam Roy from Lakhimpur.
असम की रसगुल्ला असम की सांप कैसे बन गई? कल तक सबकी मुंह मिठा कर रही थी, आज सबको डस दिया। यार तुम तो शातिर दिमाग वाले हो। बहुत अच्छा लगा। कैसा लगा आपको अपना परफॉर्मेंस? अच्छा लगा। अच्छा लगा। हमें बहुत अच्छा लगा। चलिए जजेस से पूछ लेते हैं कैसा लगा परफॉर्मेंस। ओके, सबसे पहले मैम को पूछते हैं, उनको बड़ा मजा आ रहा था आपकी परफॉर्मेंस देख के। माता जी क्या कर दिया, दस दिया मेरे को। उफ बापरे, बहुत ভাল লাগিল হয়নে? তুমি নাচি আছা, মই নাচি আছো। এভলিনা বায়ে মন কৰিছে, গম পাইছা? বৰ ভাল হৈছে, এনাৰ্জি একদম। यस, मोर फालर पर 15। बाकी लोगों को भी 10 दो, एक दो बार। 10 के मार्क्स मिला उनको। 15, वंडरफुल। शांतमणि सर सुधिलो ना। हेलो सोनम, हेइटु की हेइटु पिस पार्लर? ना ना, तो उसका नीचे डांगर टू राउंड टू। ये क्या है? हेइटु की কিবা খন কিবা হয় মানে কি হয়? কিবা তুমি এফালে আহা, মোৰ ফালে আহা। কি হয় সেইটো হাপত ঠুকিবলে কি হয়? মানে ইয়াত হাতটো ঢুকি থাকিব লাগে। এই দুটা কি? এই লঠঙা হেইটো এইটো হাপ? বাপৰে, কি হাপ বা? মই জানো। ও, তুমি লগত লৈ আনিছা তোমাৰ প্ৰজা, তোমাৰ এখন গোটেই সাম্ৰাজ্য, গম পোৱা নাই? তোমাৰ তলৰ এইবোৰ সম্ৰাট হয় তোমাৰ। তুমি ৰজা ন, ৰাণী, ৰাণী নাগিনী, নাগিন। অ'কে, ভাল হৈছে সোনম, খুব ধুনীয়া, তোমাৰ এনাৰ্জি লেভেল ধুনীয়া, ভুলবোৰ নকওঁ, মৰম লাগিছে। মোৰ ফালৰ পৰা 15 and 15, that's 30. Fantastic. Moving on to Avixi sir. Sonam, first of all, I love you. I love you too. At least কিবা এটা কাম কৰি দমত আহি 10 के मरहम लगा दिया। খুব ধুনীয়া হৈছে তোমাৰ ডান্সটো, চিৰিয়াছলি। তোমাক ভুলবিলাক একচুৱেলি কৈও মানে তুমি যিখিনি নাচিলা সেইখিনি আমাক খুব ভাল লাগিলে। যিখিনিয়ে নাচিছা তুমি, ইটছ ভেৰি গুড। আকৌ এবাৰ কৈ দিয়াচোন, মে নাগিন 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 নাগিন। ইটছ ভেৰি গুড, চ' চুইট। চ' মোৰ ফালৰ পৰা 15। Wow, 45. Congratulations Sonam. अच्छा लगा? মঞ্চলৈ আহিবলৈ অনুৰোধ জনাব খুজিছোঁ ডিব্ৰুগড়ৰ স্নেহা সোণোৱাল। এবাৰ আহক আমি আটাই চাওঁ স্নেহাইনো আমাক কি দেখুৱায়। मेरे ढोलना सुन, मेरे प्यार की धुन, मेरे ढोलना सुन। मेरे ढोलना सुन, मेरे प्यार की धुन, मेरे ढोलना सुन, मेरी चाहते तो फिजा में बहेगी, जिंदा रहेगी होके फना। मेरे ढोलना सुन, मेरे प्यार की धुन, मेरे ढोलना। साथी रे मर के भी तुझको चाहेगा दिल, तुझे ही बेच
मेरे ढोलना सुन मेरे प्यार की धुन मेरे ढोलना স্নেহা খুব ধুনীয়া লাগিলে তোমাৰ নাচ চাই মই আশা কৰিছোঁ আমাৰ ছাৰ মেম বহি আছে তেওঁলোকে যাতে তোমাক খুব ভাল মাৰ্কছ দিয়ে আমি বেছি কথা নাপাতো চিধা ছাৰ মেমৰ ওচৰত যাওঁ ঠিক আছে স্নেহা খুব ভাল লাগিলে তোমাৰ ডান্সটো আৰু ষ্টাৰ্টিঙত অকণমান মিছ হৈছে ঠিক আছে এইখিনি ক্লিয়াৰ কৰিব লাগিব আৰু কিছুমান ৱৰ্ডত ৰং ষ্টেপছ কিছুমান আহিছে অ'কে তোমাৰ ছাৰ বা মেমক ক'বা সেইখিনি ঠিক কৰি দিবলৈ ঠিক আছে আৰু অকণমান লাগিছিলে কাৰণ গানটো খুব ধুনীয়া হয় নাই গানটো খুব ধুনীয়া গতিকে গানটোৰ লগত আমাৰ ষ্টেপছবিলাক আমাৰ এক্সপ্ৰেশ্যন আমাৰ এনজয়মেণ্ট আৰু অলপ ইনভলভ হ'ব লাগিব অ'কে ঠিক আছে মোৰ ফালৰ পৰা তোমালৈ 13 স্নেহা সোণোৱাল ন অ'কে তুমি কথকটো মিক্স কৰিছা কথকটো ক'ৰ বাৰু बनारसी घराना यूज কৰিছা এনে কথকটো নৰ্থ ইণ্ডিয়াৰ হয় উত্তৰ ভাৰতৰ যেনেকৈ সাউথ ইণ্ডিয়াৰ ভাৰতনাট্যম অসমৰ সত্ৰীয়া কেৰালাৰ কথাকলি মোহিনীঅট্টম দুটা আছে কেৰালাৰ হয়নে ওকে তোমাৰ ষ্টাৰ্টিং টু এণ্ডিং তুমি যিখিনি পাৰফৰ্ম কৰিছা কথক ষ্টাইলটো ৰাখি সেমি ক্লাছিকেল ষ্টাইলত মোৰ ভাল লাগিছে মাজতে দুই এটা যি আখোৱা দেখিছোঁ শিল্পীয়ে ক'লে আৰু বডি লেংগুৱেজটো আৰু ধুনীয়া তুমি কৰিব পাৰিলা হেতেন তোমাৰ সেইখিনি আছে অকণ মাজে মাজে থমকি ৰৈছা প্ৰথম যে টিক 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 অকণমান মিছ হৈছে সেইটো বাইদেৱে কৈছে গতিকে তথাপিও অভাৰঅল তোমাৰ পাৰফৰ্মেঞ্চ খুব ধুনীয়া মোৰ ফালৰ পৰা তোমাক 13 দিলোঁ 13 তোমাক মেমেও 13 দিছিলে আৰু ছাৰেও 13 দিছে আমি এবাৰ চাওঁ অভিক্ষী ছাৰেনো কিমান দিয়ে ঠিক আছে স্নেহা ধুনীয়া হৈছে ডান্সটো তোমাৰ ভুলখিনিতো তুমি গম পাইছাই কিছুমান মই তোমালোকক লাষ্ট ৰাউণ্ডতো কৈছিলোঁ যে সেমি ক্লাছিকেল অলপ লয়লাহ কিছুমান লাগে যিটো আমি দেখিবলৈ স্মুথনেছ বুলি কওঁ এইটো তো সেইটো আৰু অলপ ইম্প্ৰুভমেণ্ট লাগিব তাৰ কাৰণে ঠিক আছে তো বেছি নকওঁ মোৰ ফালৰ পৰা 12 আৰু এতিয়া আমাৰ মাজলৈ নৃত্য পৰিৱেশন কৰিবলৈ আহিছে দুলিয়াজানৰ হৰ্ষিতা শইকীয়া Harshita, बहुत धुनिया लगिल. You were dancing as if you were lost in a world of your own.
एज इफ हम जो सब यहाँ है आपको इस बात से कोई फ़र्क नहीं पड़ रहा था, मतलब मेरे हिसाब से। अब जजेस के हिसाब से आपका डांस कैसा लगा वो जजेस ही बता सकते हैं, है ना? आपको कैसा लगा? अच्छा लगा, ভাল লাগিল ন? ঠিক আছে, জজেস সকলৰ ওচৰত যাওঁ। চবতকৈ আগত অভিক্ষিত ছাৰক সুধো। হৰ্ষিতা, খুব ধুনীয়া আছে ডান্সটো। তোমাৰ লাষ্ট ৰাউণ্ডৰ ডান্সটো খুব ধুনীয়া হৈছিলে। মই তোমাৰ ষ্টেপছবিলাক তোমাৰ বহুত ক্লিন, মই বহুত ভাল লাগে সেইটো কাৰণে। থেংক ইউ। ছেকেণ্ড কথা হ'ল আমি নাচাৰ লগতে আমাৰ ট্ৰেকটো ভাল হ'ব লাগিব। তুমি যেতিয়া ষ্টাৰ্টিং কৰিলা ভাবিছিলোঁ মই কিবা বহুত ধুনীয়া কিবা এটা বুজি, মানে গানটো ঠিকে আছিলে, মানে ট্ৰেকটো চেঞ্জ হৈ গ'লে মোৰ মুডটো চেঞ্জ হৈ লগালোঁ। মানে সেই মুডটো নাই, মানে মই এতিয়া টিক টিক কৰিম, ৰাণী যদি উঠিব কিবা এটা কৰিব সেনেকৈ মুডটো নাই, মানে ওলমি ওলমি বজি গ'ল লগালগ। তুমি মগজটো লগালগ বেলেগ বেলেগ ধৰণৰ ভাবি ল'লোঁ। তো তেনেকুৱা নকৰিবা। ট্ৰেকটো যেতিয়া ল'বা তেতিয়া ভাল ধৰণে কৰিবা। আৰু মাজে মাজে যেতিয়া ট্ৰেকটো যেতিয়া কাটিছে অফ বিটত গৈছে কিছুমান, তুমি প্ৰেক্টিছ কৰিছা কাৰণে ধৰিব পাৰিছা। আমি ৰিদমত আছোঁ কাৰণে গম পাইছোঁ। ঠিক আছে, তো আৰু অলপ প্ৰেক্টিছ কৰা আৰু ভাল হ'ব। ঠিক আছে, চ' মোৰ ফালৰ পৰা 15। থেংক ইউ ছাৰ। ৱাও, গুড গোয়িং। শান্তমণি ছাৰ? হৰ্ষিতা, খুব মৰম লাগিছে তোমাক, আৰু চবতকৈ মানে তাজ্জুব হৈছোঁ, মানে ষ্ট্ৰেঞ্জ হৈছোঁ, কিয়নো গানটো মই হিন্দী গান এটা আহিব বুলি ভাবি আছিলোঁ। তোমাৰ প্ৰপাৰ্টি দেখি, তোমাৰ জুনুকা দেখি, তাবলা দেখি, ছেট দেখি, কাৰণ মই এতিয়া ছেট ক'ব লাগিব, কিয়নো তাবলাটো তুমি ইউজ নকৰিলা, তুমি অকল পায়েল ইউজ কৰিছা, জুনুকা ইউজ কৰিছা। চ' মই সেইকাৰণে যেতিয়া সুকুমল দুটি পাহি আহি গ'ল, মোৰ মাইণ্ডটো ক'বলৈ গুচি গ'লগৈ। সুকুমল দুটি পাহি, কিমান ধুনীয়া গান এটা বাছি আনিছা। তাৰ মাজত কিবা মিউজিক এডিট কৰিছা নেকি গানটোৰ ভিতৰত? কৰিছা ন? সেইটোৱে চবতকৈ মানে চাবলগীয়া দিশটো হৈছে কি, তোমালোকে যেতিয়া গান এটা এডিট কৰা নহয়, এডিট কৰোঁতে বেলেঞ্চ হ'ব লাগিব। এই বেলেঞ্চ যেতিয়া নহয় আমাৰ মাইণ্ডটো কনভাৰ্ট হৈ যায়, বুজিছা ন? সেইটো চব। আৰু আজিকালি দেখিছোঁ বহুত গান হিপ হপতে হওক বা কিবাতে এডিট কৰে, ইটো গানৰ লগত ইটো গানৰ কোনো সামঞ্জস্য নাথাকে। গতিকে সেইটো কেতিয়াও হ'ব নালাগে। তুমি যিমান আপাৰৰ ৰিয়েলিটি শ্ব' দেখিবা, ডান্স হেৰি দেখিবা, সিহঁতে কিন্তু খুব ভাবি চিন্তিহে গানবোৰ এডিট কৰে। গতিকে তোমাৰ ষ্টেজ কভাৰিং ধুনীয়া, তুমি ষ্টেপিং কি হেণ্ড জেষ্টাৰ্ছখিনি খুব ধুনীয়াকৈ থ্ৰ' কৰিছা। আৰু হেণ্ড জেষ্টাৰ্ছৰ লগত যিটো এক্সপ্ৰেশ্যন যাব লাগে, য'ত মুদ্ৰা ত'ত দৃষ্টি, সেইটো পাইছোঁ। গতিকে মোৰ ফালৰ পৰা তোমাক 1 and 16। Wow, that's 31. Fantastic. Shilpi Shikha madam. হৰ্ষিতা, মোৰ খুব ভাল লাগিলে তোমাৰ ডান্সটো। মিষ্টেক্সখিনি অলৰেডি গম পালা ন, মই সেইখিনি কথা আৰু নকওঁ, ৰিপিট নকৰোঁ। বাট এইখিনিত অকণমান তুমি কৰিছিলা ষ্টেপছ, তাত মই এক্সপ্ৰেশ্যনটো মই অকণমান কম পালোঁ। ঠিক আছে, বাকী সিফালে যিখিনি কৰিছা গোটেইখিনি পাৰফেক্ট, ঠিক আছে। বাট এইখিনিত অকণমান কমি গ'ল, মানে অলপ গেপ হৈ গ'লে মাইণ্ডটো চেঞ্জ হৈ যায়। ঠিক আছে, সেইটো হোল্ড কৰি ৰাখিবলৈ ট্ৰাই কৰিবা। এক্সপ্ৰেশ্যনে বহুত মেটাৰ কৰে। অ'কে, ঠিক আছে। আৰু নুপুৰৰ যিখিনি তুমি প্ৰপাৰ্টি হিচাপে যিমানখিনি ইউজ কৰিছা খুব ধুনীয়া হৈছে, খুব ধুনীয়াকৈ ইউজ কৰিছা। মোৰ ভাল লাগিলে, আৰু মোৰ ফালৰ পৰা 15। Wow, that's fantastic. That's 46, if I'm not wrong. 46 is great. Congratulations, Harshita. आपको पता चला ना कि सिर्फ डांस अच्छा करना it's not enough. आपको ट्रैक भी संभल के लेना है। कौन कौन सा ट्रैक एक दूसरे के साथ मिलता जुलता हो, है कि नहीं? संतुलन रखना बहुत ज़रूरी है। तो जजेस से तो आपको पता चल ही गया है। ऑल द बेस्ट। थैंक यू सो मच। तो दोस्तों चलिए बुला लेते हैं हमारी अगली कंटेस्टेंट को, छोटी सी प्यारी सी नन्ही सी मुन्नी सी जूलियन गोगोई फ्रॉम लाहौल। माँ, मेरी माँ, प्यारी माँ, मम्मा, ओ माँ, मेरी माँ, प्यारी माँ, मम्मा। हाथों की लकीरें बदल जाएंगी, गम की ये जंजीरें पिघल जाएंगी। हो खुदा पे भी असर, तू दुआओं का है घर। मेरी माँ, मेरी माँ,
प्यारी माँ मम्मा। बिगड़ी किस्मत भी संवर जाएगी, जिंदगी तराने खुशी के गाएगी। तेरे होते किसका डर, तू दुआओं का है घर। मेरी माँ, मेरी माँ, प्यारी माँ मम्मा। हो माँ, मेरी माँ, प्यारी माँ मम्मा। तू कितनी अच्छी है, तू कितनी भोली है, प्यारी प्यारी है। ओ माँ, ओ माँ, माँ बच्चों की जान होती है, माँ बच्चों की जान होती है। वो होते हैं किस्मत वाले, वो होते हैं किस्मत वाले, जिनके माँ होती है। कितनी सुंदर है, कितनी शीतल है, प्यारी प्यारी है। ओ माँ, ओ माँ, तू कितनी अच्छी है, तू कितनी भोली है, प्यारी प्यारी है। ओ माँ, ओ माँ, ओ माँ, ओ मम्मा। जूलियन, यार गलत है ये बहुत, आपने तो हमें रुला दिया। और देखो जजेस भी रो रही है। आपको रोना आ रहा है? पता नहीं क्यों आज मुझे भी अपनी मम्मी की बहुत याद आ रही है। यार हंसते हंसते ये बच्चे रुला देते हैं, हंसाते भी रुलाते भी है। मैम तो मार्क्स देना भूल गई। मैडम प्लीज मार्क्स दीजिए। और जान लेते हैं जूलियन का परफॉर्मेंस कैसा लगा। गाना तो मतलब इट इज़ सो हार्ट टचिंग कि क्या बताएं। चलिए जान लेते हैं, जजेस के पास चले जाते हैं। लेट्स फर्स्ट आस्क अविक्सी सर, उनको कैसा लगा। फार्स्ट ऑफ ऑल सेकेंड जो माँ गानটো मैं केতিয়াও শুনিব নোৱাৰো একলগে। ফাৰ্ষ্ট অফ অল এইটো মই কেতিয়াও নুশুনো আৰু এইটো মই শুনিব নোৱাৰো মানে কেতিয়াও। তো খুব ধুনীয়া আছে কনচেপ্টটো। এটা কথা সুধিব নালাগে বাট ষ্টিল মই সুধিবলৈ বাধ্য, যি নহওক নহওক। ফটোখন কাৰ আছিলে? আচ্ছা 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 ঠিক আছে। খুব ধুনীয়া হৈছে কনচেপ্টটো। আচ্ছা খুব ধুনীয়া হৈছে কনচেপ্টটো, খুব ভাল পাইছোঁ মই। সৰু থিম এটা তুমি দেখাইছা আমাৰ আগত, খালি সৰু সৰু কিছুমান ষ্টেপছ মিছ হৈছে, সেইবিলাক ক্লিয়াৰ কৰিব ট্ৰাই কৰিবা, ঠিক আছে? और बेसी नको मोर फालो पर 14 out of 20, not bad जूलियन, प्यारी सी छोटी सी। चलिए चलते हैं शांतमणि सर के पास। जूलियन नाम तो धुनिया, अनकमन नाम,
সেইকাৰণে ভাল লাগিছে আৰু তুমি যিটো থিম লৈ আহিছা যিটো কনচেপ্ট লৈ আজি তাল সে তালত আহিছা মোৰ ভাল লাগিছে আৰু বিশেষকৈ তুমি প্ৰপাৰ্টিখিনি খুব ধুনীয়াকৈ ইউজ কৰিছা শেষত তুমি যিটো এডিট কৰি আকৌ গান এটা যিটো গান লৈ আনিছা সেইটো একদম হাৰ্ট টাচিং আৰু তুমি অ'কে বাৰু তুমিও কান্দিছা মেমেও কান্দিছে আমি মনত আমাৰ দুখটো আছে খুব ধুনীয়া ভাল লাগিছে আৰু বিশেষ ক'বলৈ একো নাই কাৰ্টহুইল যে মাৰিছা সেই পাৰফেক্ট হোৱা নাই কাৰ্টহুইল দুটা আছে এটা ছাইড টু ছাইড এটা ফ্ৰণ্ট টু বেক সেইকেইটা ধুনীয়াকৈ শিকি ল'বা মানে পইণ্টেড হোৱা নাই মেইনলি এনেই তুমি ধুনীয়াই কৰিছা পইণ্টেড হ'ব লাগিব আৰু কিছুমান ক্ষেত্ৰত দুখৰ অনুভূতিবোৰ আৰু অকণমান ধুনীয়াকৈ প্ৰকাশ কৰিব পাৰিলে মই ফাৰ্ষ্ট ডোখৰৰ কথা কৈছোঁ দেই ছেকেণ্ড ডোখৰত তোমাৰ দুখটো পূৰা ওলাই আহিছে প্ৰথম ডোখৰত কিছুমান তুমি কি ক'বা চকুটো তুমি য'ত দিব লাগে ত'ত নিদি পেলাই চিফ্ট কৰিছা সেইটো মানে বেয়া দেখাইছে সেই চিফ্ট নকৰিবা মই কৈছোঁহে দেই তোমাৰ ভালৰ কাৰণে মই তোমাক দিছোঁ 13 and 14 that's 27 Julian not bad let's move on to ma'am जो इस वक्त काफ़ी इमोशनल हो रही है मैडम डांस परफॉर्मेंस आपको कैसा लगा जुलियन खूब ভাল লাগিলে ये बच्चे बहुत ही अजीब होते हैं पहले हंसाते हैं फिर रुला देते हैं और माँ एक ऐसी शख्स है जिनकी द मोमेंट यू मेंशन माँ एवरीवन स्टार्ट्स क्राइंग है ना जुलियन बेचैनी से वेट कर रही है आपके मार्क्स का चलिए हंस दीजिए जुलियन खूब ভাল লাগিলে কনসেপ্টটো বিৰাট ভাল আছিল ফাৰ্ষ্ট পাৰ্টটো কথা ছাৰ সকলে কৈছে সেকেন্ড পাৰ্টটো ঠিক আছে বাট ফিলটো আৰু অকণমান লাগিব ওকে ফাৰ্ষ্ট পাৰ্টটো ফিলটো অলপ কমি আছিল ষ্টেপছবিলাক অলপ ক্লিয়াৰ হোৱা নাই সেইবিলাক পাৰফেকশ্যন লাগিব ওকে সব ভাল কৰিবা আৰু অকণমান বেলেঞ্চটো অলপ কমি আছে ওকে বেলেঞ্চটো লাগিব কাৰণ পাৰফৰ্মেঞ্চ এটা ভাল কৰিবৰ কাৰণে বেলেঞ্চটো খুব প্ৰয়োজন ওকে এইখিনি ক্লিয়াৰ কৰিবা মোৰ ফালৰ পৰা 14 that's 41 out of 60 not bad Julian all the best God bless you और अब दोस्तों आ रही है हमारे बीच हमारे सबके चेहरे पे मुस्कुराहट लाने वाली मुस्कान महातो फ्रॉम डिब्रूगढ़ She moved, her hair, her face, her lines, divinity in motion. एक हो गए हम और तुम तो उड़ गई नींदें रे और खन की पायल मस्ती में तो कंगन The girl was bad. The girl was dangerous. Bang bang. तेरी मेरी रातों ने किए हैं कुछ इरादे मिली है जो अब ये मुलाकातें कोई जादू होने को है मुस्कान आज पता नहीं क्यों मुझे तुम में
माइकल जैक्सन एज वेल एज शकीरा दिख रही थी जैसे लटके और झटके दे रही थी ये लड़की बहुत ही अच्छा लगा। क्या बात है सर, आज हर कोई लड़की लड़का बन के आ रही है मुस्कुराती हुई मुस्कान, हमेशा मुस्कुराते रहना। ठीक है, चलिए चलते हैं जजेस के पास। सबसे पहले अभी पूछ लेते हैं अविक्सी सर से, उनको कैसा लगा? मुस्कान Yes, sir. খুব ধুনীয়া হৈছে। তুমি মাইকেল জেকসনটো ট্ৰাই কৰিছা কৰিবলৈ। এতিয়া নহয়, মই ছেকেণ্ড ৰাউণ্ডৰ পৰা কৈ আহিছোঁ, মানে কি কোৱাৰ্টাৰ ফাইনেল ৰাউণ্ডৰ পৰা মই কৈ আহিছোঁ, যেতিয়ালৈকে পাৰফেক্ট নহয় তেতিয়ালৈকে ইউজ নকৰিবা কেতিয়াও। ঠিক আছে, মুন ৱকটোতো একদম মানে 100% চিয়'ৰ মুন ৱক হ'বই লাগিব তুমি যদি মাইকেল কৰা, হাঁ। আৰু পোষ্টাৰ্ছবিলাক ঠিক হ'বই লাগিব। ঠিক আছে, এইটো কৰিলা। দেন বাবি, যিটো বাবি আমাৰ ষ্টেপছ বুলি কয়, যিটো বহি পিনে আমি যিটো কওঁ স্পৰ্টছ, সেই পজিশ্যনটো তুমি অফ বিটত নাচিছা, সেইটো খুব ক্লিয়াৰলি কৰিব লাগিব তাৰ কাৰণে। ঠিক আছে, আৰু লাষ্ট পাৰ্টটো তোমাৰ ধুনীয়া লাগিলে, ফাৰ্ষ্ট ষ্টাৰ্টিংটো ধুনীয়া আছিলে। ঠিক আছে, চ' মোৰ ফালৰ পৰা 14। Okay, sir. 14 from Aviksi sir and Shantumani sir. মুস্কান মাহাতো বঢ়িয়া। এম জে কিং অফ পপ বুলি কোৱা হয় যাক। দুটা ষ্টাইল ক্ৰিয়েট কৰিছিলে, কি কি বাৰু মাইকেল জেকসনে? তুম মত বল। দুটা ষ্টাইল যিটো ৱৰ্ল্ড ফেমাছ, দুটা ষ্টাইল আমি কেতিয়াও নাপাহৰোঁ কোৰিঅ'গ্ৰাফাৰবোৰে। One popping and one this one. Moonwalk. I forgot the name. মুনৱাক। আৰু এটা লক কৰি যে যায়, Yes. নামটো কি? ৰবটিক। Robot. ৰবটিক এণ্ড মুনৱাক। এইটো মাইকেল জেকসনে ক্ৰিয়েট কৰা দুটা ৱৰ্ল্ড ফেমাছ ডান্স ষ্টাইল। অ'কে, ভাল লাগিল। অভিক্ষে কোৱাৰ দৰে মোৰ সেইখিনি মতামত। তোমাক মই মোৰ ফালৰ পৰা 1 and 5, 15. 15 and 14, that's 29. Let's ask a beautiful ma'am. মুস্কান, Yes, ma'am. ভাল লাগিলে তোমাৰ ডান্সটো। মিষ্টেকখিনি অলৰেডি গম পালা ন, চ' মই মিষ্টেকছৰ বিষয়ে নকওঁ। ষ্টাৰ্টিং বিৰাট ধুনীয়া। Thank you, ma'am. আৰু টেটুটো যেতিয়া আৰম্ভ হৈছে ন, টেটু পাৰ্টটো যেতিয়া আৰম্ভ হৈছে, অকণমান এনাৰ্জি লেভেল কমি গৈছে ষ্টাৰ্টিংটো হিচাপত। অ'কে, তো সেইটো তুমি ইকুৱেল কৰিব লাগিব। চ' অল দ্য বেষ্ট মোৰ ফালৰ পৰা 14। 29 and 14, that's 43. Congratulations, Muskan. Keep rocking. All the best. God bless you. আৰু প্ৰিয় দৰ্শক, এইবাৰ মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাব খুজিছোঁ আমাৰ এইবাৰ প্ৰতিযোগীগৰাকী। তেওঁ ডিব্ৰুগড়ৰে, তেওঁৰ নাম হৈছে পূজা কোচ। গতিকে আহক, পূজাইনো এইবাৰ আমাক কি দেখায় আমি আটাই একেলগে উপভোগ কৰোঁ। Jane Borohun
কনফিডেন্সটো নাই তোমাৰ পাৰফৰ্মেন্সত কিয় প্ৰেক্টিছ কৰা নাই কৰিছা কিন্তু কমি আছে অ'কে আৰু প্ৰেক্টিছ কৰিব লাগিব আৰু ষ্টাৰ্টিঙত এক্সপ্ৰেশ্যন একেবাৰে কম ঠিক আছে সেইটো একদম এক্সপ্ৰেশ্যন যদি নিদিয়া নহয় ডান্সটো তুমি নিজেও এনজয় কৰিব নোৱাৰিবা আৰু এনজয় কৰিব লাগিব ডান্সটো ইমান ধুনীয়া গানটো ইমান ধুনীয়া ন গতিকে ডান্সটো তেনেকুৱাই ধুনীয়া হ'ব লাগিছিলে ভাল হৈছে এতিয়াও ভাল হৈছে কিন্তু ইয়াতকৈ আৰু বেটাৰ হ'ব পাৰিলেহেঁতেন আৰু কোৰেজাকৰ পৰা একদম কোমল মাটিৰ গান গুণ এইখিনিলৈকে গোটেইকেইটা ষ্টেপছ প্ৰায় একে হৈছে হা এইবিলাক ষ্টেপছ পুৰা একে হৈছে হা এইবিলাক চেঞ্জ কৰি দিবা ঠিক আছে অল দ্য বেষ্ট মোৰ ফালৰ পৰা তোমালৈ 12 মেমে তোমাক দিছে 12 মাৰ্কছ আমি এবাৰ সন্তোমণি ছাৰৰ ওচৰত যাওঁ তেওঁ কি কয় শুনো কি খবৰ ভালেই ক'ত ঘৰ ডিব্ৰুগড় নাহৰপুৰ বৰবিল পাহৰিয়ে গৈছে ইমান নাৰ্ভাছ অ'কে মানে তুমি এটা ছেমি ক্লাছিকেল ষ্টাইল লৈ আহিছা আৰু ক্লাছিকেলত আমাৰ 9টা ৰসৰ কথা আছে থ্ৰু ইয়ৰ ফেচিয়েল এক্সপ্ৰেশ্যন অফ ডান্স 9 ইমোশ্যনেল মুডছ কেন বি ডেপিক্টেড 9টা ৰসৰ প্ৰকাশ ঘটে তুমি এই গানটোত সপোন যেন এজাক বৰষুণ কিমান ধুনীয়া মিঠা গান প্ৰতিটো শব্দৰ এটা সুন্দৰ অৰ্থ আছে হয়নে সেই শব্দৰ অৰ্থ মুদ্ৰাৰে বুজাবলৈ যাওঁতে তোমাৰ দৃষ্টি তালৈ যাব লাগিব কোৰ এজাক বুলি কওঁতে তোমাৰ পেৰেলেল এক্সপ্ৰেশ্যন গৈ আছে কিন্তু মুদ্ৰাৰ লগত তোমাৰ এক্সপ্ৰেশ্যনৰ সামঞ্জস্য নাই গতিকে তুমি বুজাব পাৰিব লাগিব আমাক তুমি বুজাব পৰা নাই সেইখিনি অকণমান ভুল মাজে খুব ধুনীয়া নাচিছা মাটি বুলি কওঁতে তোমাৰ হাতখন ওপৰলৈ আহিছে কিন্তু মাটিত নাই তোমাৰ হাতখন সেই সৰু ভুলবোৰ তুমি শুধৰাব লাগিব আৰু তোমাৰ ডান্সিং ইজ এ নেচাৰেল এক্সপ্ৰেশ্যন অফ হিউমেন ফিলিংছ স্বতঃস্ফূৰ্ত প্ৰকাশভংগী এটা বুজিছানে সেই যে তোমাৰ গানটো প্ৰথমতে তুমি সোমোৱাই ল'বা তাৰপৰা তোমাৰ গুৰুজনাই যিখিনি শিকাইছে তো ভালেই শিকাইছে তুমি সেইখিনি আখৰা খুব ধুনীয়াকৈ সাধনা কৰি আখৰা কৰিব লাগিব তোমাক মই মোৰ ফালৰ পৰা 9 পইণ্টছ দিছোঁ থেংক ইউ খুব ধুনীয়া হৈছে ডান্সটো সন্তোমণি ছাৰে ধুনীয়াকৈ এক্সপ্লেইন কৰি দিলেই তোমাক ক'ত ভুল হৈছে তোমাৰ আগৰ ৰাউণ্ডটোতকৈ এই ৰাউণ্ডটো বহুত মানে অলপ ল' গ্ৰেডৰ হৈছে বিকজ এইটো ৰাউণ্ড ছেমি ফাইনেল ঠিক আছে তো আৰু অলপ কষ্ট কৰিব লাগিব ঠিক আছে চ' মোৰ ফালৰ পৰা 12 একো নাই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তুমি নেক্সট ৰাউণ্ড পোৱা ঠিক আছে আৰু তোমাৰ টোটেল স্ক'ৰ দুজন ছাৰ মেমে মিলি 33 মাৰ্কছ পাইছা ঠিক আছে অল দ্য বেষ্ট প্ৰিয় দৰ্শকসকল এতিয়া মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মৰাণৰ পৰা অহা সৃষ্টি চেতিয়াক
Srishti, my little princess. তোমাক যি ইমান ধুনীয়া লাগিছে আজি you know you remind me of the blue sky ahead, very pretty. No, she reminds me of the blue sky. नीला आसमान. चलिए चलते हैं जजेस के पास, पूछ लेते हैं. सबसे पहले पूछते हैं अविक्सी सर से, उनको कैसा लगा. हेलो सर. हाय. खूब धुनिया আছে তোমার ডান্স. তোমাক আজি খুব ধুনিয়া লাগিছে. थैंक यू सर. देखा मैं सही थी. এইটো তো খুব ধুনিয়া গান এটো. খুব ধুনিয়াকে তুমি প্ৰেজেন্ট কৰিছা গানটোত, আৰু অলপ লয়লাখ থাকিলেহেঁতেন আৰু ভাল হ'লহেঁতেন. যেনেকৈ হানি দিলো বুলি এটা লিপচিং আছে য'ত আমি স্মুথলি বস্তুটো অনুভৱ কৰা হ'লে বেছি ভাল লাগিলেহেঁতেন. ঠিক আছে, সৰু সৰু কিছুমান ভুল আছে. চ' মোৰ ফালৰ পৰা 15. Wow, 15 from Aviksi sir. Shantumani sir. हेलो सर. हेलो सृष्टि. यस सर. सृष्टि তুমি নিজে কৰিছানে? নহয় ছাৰে শিকাইছিলে. ছাৰে শিকাইছে. সৃষ্টি সেইকাৰণে কৈছোঁ সৃষ্টি তুমি নিজে কৰিছানে? তোমাৰ গুৰু আছে হয়নে? হয়. বাৰু এইটো অভিষেক ছাৰে কোৰিঅ'গ্ৰাফি কৰিছে, আজি ৰিলিজ দিব এই গানটো, বুজিছানে? এইটো অভিষেক ছাৰে কৰিছে, গতিকে তোমাৰ এইটো গৌৰৱৰ বিষয়. তুমি এটা মঞ্চত কৰিছা, আজি সি ভিডিঅ' ডাইৰেকশ্যন কৰিছে, গতিকে অভিষেক কংগ্ৰেচুলেশ্যন. That is fantastic. Fantastic. ওকে, তোমাৰ প্ৰকাশভংগী খুব ধুনীয়া, তুমি ষ্টেজ খুব ধুনীয়াকৈ কোৰিঅ'গ্ৰাফ কৰিছা. য়েল্ল' চুৰিখনৰ লগত তোমাৰ স্কাই ব্লু এই কষ্টিউমটো খুব ধুনীয়া লাগিছে, মৰম লাগিছে. কিছু ক্ষেত্ৰত অনুভৱ হৈছে যেন কিছুমান লাইনত ইণ্টাৰলিড মিউজিকত বেলেগ বেলেগ মুদ্ৰাৰ সংযোজন ঘটিব লাগিছিল, মানে সংযোজন কৰিব পাৰিলাহেঁতেন. কিছুমান মুদ্ৰা এনেকৈ একঘামী হৈ গৈছে কিছুমান. সেই একঘামীটোটা তুমি একঘামীৰ পৰা আঁতৰি আহিবা, সম্পূৰ্ণ চাবা তাত অকণমান যদি নতুনত্ব ঢালা আৰু অকণমান মানে ইবোৰতকৈ বেলেগ কৰিবলৈ চাবা. এইবোৰ দেখি আছোঁ যে ইবোৰতকৈ বেলেগ কৰিবলৈ চাবা. যেতিয়া ইবোৰতকৈ বেলেগ কৰাৰ মনোভাৱ এটা মনত আহিব নহয়, তেতিয়া তুমি এগৰাকী ধুনীয়া শিল্পী হৈ সমাজৰ আগত দেখা দিবাহি, বুজিছা? অ'কে, উইচ ইউ অল দ্য লাক এণ্ড ফ্ৰম মাই ছাইড 1717. Wow, that's 32. Not bad. Let's ask ma'am. हेलो मैम. हाय. सृष्टि, মোৰ খুব ভাল লাগিলে. थैंक यू. গানটো ইমান ধুনীয়াকৈ তুমি লৈ গৈছা, ইমান ধুনীয়াকৈ নাচিলা, খুব ভাল লাগিলে. কিন্তু চূৰ্ণিখনে তোমাক অলপ ডিষ্টাৰ্ব কৰিছে, হয়নে? আহি পেলাই তুমি এইখিনিত থৈ দিলা, তোমাৰ ঘূৰোতেও ভৰিখনত লাগি গৈছে, তুমি ফ্ৰীলি কৰিব পৰা নাই, হয়নে? চূৰ্ণি এনেকুৱা প্ৰপাৰ্টিবিলাক সদায় আগত থবা, যাতে তোমাৰ বস্তুটো কৰোঁতে কামখিনি কৰোঁতে অসুবিধা নহয়, ঠিক আছে? আৰু এটা মাজত অধীৰ আবেগে বুলি অধীৰ আবেগে এনেকুৱা এটা ৱৰ্ড এটা আছে, এটা লাইন আছে, তাত আৰু অকণমান এক্সাইটমেণ্ট লগাব পাৰিলাহেঁতেন, দিব পাৰিলাহেঁতেন. হা, বাকী ভাল হৈছে. কিয় এনেকুৱা কৰিছা? ইমান ধুনীয়া ছোৱালীজনী. আৰু কিছুমান ষ্টেপছ একে হৈছে. হা, মানে কিছুমান ষ্টেপছ বেছি চিম্পল হৈ গৈছে. হা, লাইক এইবিলাক একে বহুত জেগাত একে হৈছে. হা, সেইবিলাক চেঞ্জ কৰি লৈ যাবা. অ'কে, মোৰ ফালৰ পৰা 15. थैंक यू मैम. Wow, that's 47. If I'm not wrong, 47 is great. বুজি পাইছা ন? ক'ত সৰু মিষ্টেক্স হৈছে আৰু কি কৰিব লাগে to improve? All the best. Thank you so much. तो दोस्तों, इसी से ख़त्म होता है हमारा आज का एपिसोड सेमीफाइनल्स ऑफ रिदम ताल से ताल जूनियर.